চ' আমাৰ হ'ল ৰিপৰ্ট ৰাইটিং, আৰু এই ৰিপৰ্ট ৰাইটিংটো এইটো হ'ল মেগাজিনৰ কাৰণে ৰিপৰ্ট ৰাইটিং। ৰিপৰ্ট ৰাইটিং দুই প্ৰকাৰৰ হয়, এটা হ'ল এক্সিডেণ্টৰ কাৰণে ৰিপৰ্ট ৰাইটিং বা এইটো নিউজ পেপাৰৰ কাৰণে যিটো ৰিপৰ্ট ৰাইটিং এটা, আৰু এটা হ'ল যিটো কোনো এটা ইভেণ্ট হয় এনেকুৱা মেগাজিনৰ কাৰণে ৰিপৰ্ট ৰাইটিং হয়। চ' আমাৰ যিটো ফাৰ্ষ্ট হ'ব সেইটো কি আছে, ৰিপৰ্টৰ যিটো ফৰ্মেট সেইটো হ'ল ফাৰ্ষ্টত হেডলাইনটো লিখিব লাগিব, হেডলাইন কেপিটেল লেটাৰত, ফুল কেপিটেল লেটাৰত। সেইটো কুৱেশ্যনৰ পৰা এটা হেডলাইন লিখিব লাগিব ফুল কেপিটেল লেটাৰত। কেপিটেল লেটাৰত তলত আণ্ডাৰলাইন কৰিবা। আণ্ডাৰলাইন কৰাৰ পিছত ইয়াত আণ্ডাৰলাইন কৰাৰ পিছত বাই দি কুৱেশ্যনৰ যিটো নাম দিয়া থাকিব, নাম গৈ ইয়াত লিখিবা। তাৰপিছত আমাৰ এক্সামটো 13 ফেব্ৰুৱাৰীত হ'ব। 13 ইয়াত লিখিবা 13/3 ওপৰত RD ফেব্ৰুৱাৰী 2025। প্লেচটো এইটো কুৱেশ্যনত দিয়া থাকিব, সেই প্লেচটো ইয়াত লিখি দিবা। ইয়াৰ পিছত চেম ৰিচেণ্টলি আৱাৰ স্কুল বা কলেজ, কুৱেশ্যনত যিটো দিয়া থাকে যদি স্কুল দিয়া থাকে তো স্কুল, যদি কলেজ দিয়া থাকে তো কলেজ লিখিবা হা, কলেজ লিখিবি। চ' ৰিচেণ্টলি আৱাৰ কলেজ, মই স্কুল লৈলোঁ, ৰিচেণ্টলি আৱাৰ স্কুল চেলিব্ৰেটেড অৰ অৰ্গানাইজড, এইটো কুৱেশ্যনত দিয়া থাকিব, চেলিব্ৰেটেড থাকে বা অৰ্গানাইজ থাকে, যিকোনো এটা লিখলি হ'ব। কিন্তু যিটো কুৱেশ্যনত দিয়া থাকিব সেইটো লিখিবি, সেইটো লিখিলে বেছি ভাল হয়। চ' এইটো লিখাৰ পিছত ইয়াত কি কুৱেশ্যনত যিটো টপিক দিয়া থাকিব, যিটো হেডলাইনটোত লিখিছা ইয়াত সেইটো লিখিব লাগিব। ইয়াত এটা কুৱেশ্যনত যিটো টপিক দিয়া থাকিব সেইটো দিয়া থাকিব, মই কুৱেশ্যন কৰিও দেখাই দিম। ইয়াৰ পিছত অনৰ পিছত ইয়াত আকৌ ডেট লিখিবি, ডেট কোন তাৰিখে এইটো চেলিব্ৰেট কৰা হৈছে। আৰু যদি তই যদি তাৰিখটো নাজানা তোৰ এই অনটো এইখিনি নালাগে, ডাইৰেক্ট এইখিনিলৈকে ফুল ষ্টপ মাৰি দিবি। যেনিবা গান্ধী জয়ন্তী আহিল, চ' কি লিখিবি, অৰ্গানাইজড গান্ধী জয়ন্তী। গান্ধী জয়ন্তী কোন তাৰিখে পালন কৰা হয় তই নাজানা, চ' এইখিনি সেইখিনি লিখিব নালাগে, ইয়াতে ফুল ষ্টপ দি দিবি। ইয়াৰ পিছত ফুল ষ্টপ দিয়াৰ পিছত দ্য টিচাৰ্ছ এজ ৱেল এজ দ্য ষ্টুডেণ্টছ এক্টিভলি ৱৰ্ক ফৰ দ্য স্মুথ ৰানিং অফ দ্য ইভেণ্ট। দ্য টিচাৰ্ছ মানে শিক্ষকসকল, এজ ৱেল এজ লগতে, ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীসকল, এক্টিভলি ৱৰ্ক মানে কাম কৰিছিল, মানে একেৰাহে মানে কাম কৰিছিল, ফৰ দ্য স্মুথ ৰানিং মানে ভালকে চলাৰ বাবে, ফৰ দ্য স্মুথ ৰানিং ভালকে চলোৱাৰ বাবে, অফ দ্য ইভেণ্ট অৰ প্ৰগ্ৰাম সেই প্ৰগ্ৰাম বা ইভেণ্টটো চলোৱাৰ বাবে। যিকোনো এটা লিখিবি, ইভেণ্টটো লিখিব পাৰা, প্ৰগ্ৰামো লিখিব পাৰা। কুৱেশ্যনত যিটো থাকিব সেইটো লিখিবি। বেছিভাগ তই যদি প্ৰগ্ৰাম নাজানে ইভেণ্টটো লিখিবি, আৰু প্ৰগ্ৰামটো স্পেলিংটোত অলপ ধ্যান ৰাখিবি। প্ৰগ্ৰামটো অলপ বেটাৰ হয়, কিন্তু যিটো কুৱেশ্যনত থাকিব সেইটো লিখিবি। দ্য ইভেণ্ট ষ্টাৰ্টেড এট এৰাউণ্ড 10 AM, এইটো চেম লিখি দিবি, এই টাইমটো খালি চেঞ্জ কৰি দিবি। টাইম এইটো বেলেগ বেলেগ মতে, যদি ইণ্ডিপেণ্ডেঞ্চ ডে হয় তো এইটো পুৱা ইণ্ডিপেণ্ডেঞ্চ ডেটো পুৱা পালন কৰা হয়, তো যেনিবা 7 AM দিলি, এই টাইমটো যিকোনো দিলে হ'ব। আৰু বেলেগ হ'লে 10 দিবি, 9 দিবি, AM দিবি। এইটো দ্য ইভেণ্ট, সেই ইভেণ্টটো ষ্টাৰ্ট হৈছিল এট এৰাউণ্ড মানে কম 10টা বজাৰ দিগত সেই ইভেণ্টটো আৰু এটা কথা মনত ৰাখিবি, এইটো পাষ্ট টেন্সত সব লিখিব লাগিব হা। এই চাই যে সব এইটো মেইন ভাৰ্ব সেকেন্ড ফৰ্ম সব এগুলা চা, সব পাষ্ট টেন্সত লিখা হৈ আছে। কিন্তু চা এই যে ওয়ার্ক চা ইডি আছে না, পাষ্ট টেন্সত লিখা হৈ আছে। রিপোর্টটো সব পাষ্ট ইনডিফিনিট টেন্সত লিখা হয় হা, যিয়ে লিখা পাষ্ট ইনডিফিনিট টেন্সত। সো যদি নাজানা তো সেম লিখি দিবি, এটা বাদ দে। পাষ্ট ইনডিফিনিট টেন্স মই নাজানো, মই লিখিব লাগে এইটো মতে লিখি দিম, বুজিছা? সো এইখিনিতো লিখলি। ইয়াৰ পিছত পেৰাগ্ৰাফটো চেঞ্জ কৰিবি, বেছি চেঞ্জ নকৰিবি, এইখিনিমান পেৰাগ্ৰাফ চেঞ্জ কৰিবি। এ স্পেচিয়েল গেষ্ট, এখন স্পেচিয়েল গেষ্ট MLA অফ আৱাৰ ডিষ্ট্ৰিক্ট, ইয়াত যিকোনো দিব পাৰা, ৱাজ ইনভাইটেড। তো এই MLA দি দিবি, MLA অফ আৱাৰ ডিষ্ট্ৰিক্ট ৱাজ ইনভাইটেড মানে এই স্পেচিয়েল গেষ্ট, এখন স্পেচিয়েল গেষ্ট মানে স্পেচিয়েল আলহী, গেষ্টক তো আলহী কয় অসমীয়াত। চ' এখন স্পেচিয়েল গেষ্ট MLA অফ আৱাৰ ডিষ্ট্ৰিক্ট, আমাৰ ডিষ্ট্ৰিক্টৰ MLA ৱাজ ইনভাইটেড মানে তাক নিমন্ত্ৰণ কৰা হৈছিল। ইনভাইটেড মানে তো নিমন্ত্ৰণ কৰা, ইংলিছত ইনভাইটেড হয়। তাক মানে মাতা হৈছিল, মানে ডাকিছিল, বুজি ল'বি হা। পিছত ফুল ষ্টপৰ পিছত দ্য MLA এৰিভড এট এৰাউণ্ড 10:30 AM, যেতিয়া ইভেণ্টটো ষ্টাৰ্ট কৰিবি না, ইয়াত এই ষ্টাৰ্ট কৰাৰ আধা ঘণ্টামান পিছত দি দিবি সেইটো হা। দ্য MLA এৰিভড মানে উপস্থিত হৈছিল এট এৰাউণ্ড 10:30 AM,
10:30 বজা মানত MLA উপস্থিত হৈছিল তাত হা হি ডেলিভাৰ্ড এ ভেলুৱেবল স্পীচ তেওঁ ডেলিভাৰ্ড এ ভেলুৱেবল স্পীচ তাৰমানে তেওঁ এখন ভেলুৱেবল স্পীচ মানে বক্তৃতা দিছিল মানে ওই যে স্টেজত যে কয় সিটা হি ডেলিভাৰ্ড এ ভেলুৱেবল স্পীচ ভেলুৱেবল মানে মূল্যৱান স্পীচ মানে ওই যে বক্তৃতা এই যে লেকচাৰ যে দেয় স্পীচত সেইটো হা অন যেটো যে কুৱেশ্যনত লিখিলি না কুৱেশ্যনত যেটো টপিক দিয়া থাকিব সেইটো যেনিবা ইয়াত টিচাৰ্ছ ডে থাকিলে ইয়াত টিচাৰ্ছ ডে হ'ব টিচাৰ্ছ ডে থাকিলে টিচাৰ্ছ ডে হ'ব ইয়াৰ পিছত ডিফাৰেণ্ট কম্পিটিশ্যনছ ৱেৰ হেল্ড ডিফাৰেণ্ট কম্পিটিশ্যন ৱেৰ হেল্ড মানে বহুত বেলেগ বেলেগ কম্পিটিশ্যন হৈছিল আৰু ইয়াত ব্লাড ডোনেশ্যন কেম্প যদি আহে তেনেহ'লে এইটো নিলিখিবি হা ব্লাড ডোনেশ্যন কেম্প আহিলে ডিফাৰেণ্ট কম্পিটিশ্যন ৱেৰ হেল্ড এইলৈকে নিলিখিবি এইলৈকে নিলিখিবি যদি ব্লাড ডোনেশ্যন কেম্প আহে ব্লাড ডোনেশ্যন কেম্পততো তোৰ মানুহে টেষ্ট দিব তেতিয়াতো মানুহে এছে ৰাইটিং নাচা নাচি ডান্স নকৰিব না তো এইখিনি লাইন নিলিখিবি আৰু এই যে এইগিলা টিচাৰ্ছ ডে ইয়াত লিখিবি দ্য ডিফাৰেণ্ট কম্পিটিশ্যনছ ৱেৰ হেল্ড মানে বেলেগ বেলেগ কম্পিটিশ্যন হৈছিল কম্পিটিশ্যনছ লাইক এছে ৰাইটিং কম্পিটিশ্যনবোৰ যেনে এছে ৰাইটিং মানে ৰচনা লিখা কুইজ কম্পিটিশ্যন এক্সেট্ৰা অৰ আৰু ডান্স কম্পিটিশ্যনত দিব পৰা কমাদি ডান্স কম্পিটিশ্যন দিব পৰা ডান্স কম্পিটিশ্যন দিব পৰা আৰু ছিংগিং কম্পিটিশ্যন এইবোৰো ইয়াত মাজত সোমাই দিব পাৰা এই যে মই দুটা দিছোঁ এইবোৰো সোমাই দিব পাৰা কিন্তু ব্লাড ডোনেশ্যন কেম্প লিখিলে ইয়াৰ পৰা এইখিনিলৈ নিলিখিবি সে কি কৈছে কম্পিটিশ্যনছ লাইক এছে ৰাইটিং মানে চুমুটকা লিখা মানে ৰচনা লিখা কুইজ কম্পিটিশ্যন ডান্স কম্পিটিশ্যন ছিংগিং কম্পিটিশ্যন এক্সেট্ৰা ৱেৰ অলছ' কণ্ডাক্টেড বাই আৱাৰ কলেজ বা স্কুল যেহেতু কুৱেশ্যনত দিয়া থাকিব সেইটো লিখিবি কলেজ থাকিলে কলেজ স্কুল থাকিলে স্কুল দুটা লিখিব নালাগে হা এটা লিখিবি মানে কম্পিটিশ্যনছ অৰ লাইক এইবোৰ মানে কুইজ কম্পিটিশ্যন এছে কম্পিটিশ্যন ডান্স কম্পিটিশ্যন এইবোৰ কৰোৱা হৈছিল আমাৰ স্কুলৰ দ্বাৰা পেকেট লাঞ্চ ৱাজ ডিষ্ট্ৰিবিউটেড টু দ্য ষ্টুডেণ্টছ এজ ৱেল এজ দ্য টিচাৰ্ছ মানে পেকেট লাঞ্চ যে পেকেট যে খাওয়া বস্তু দেয় সেই পেকেট লাঞ্চটো ৱাজ ডিষ্ট্ৰিবিউটেড মানে পেকেট লাঞ্চ পেকেট যে খাওয়া বস্তু দেয় সেইটো দিছিল ডিষ্ট্ৰিবিউট মানে দিয়া মানে ভগোৱা ডিষ্ট্ৰিবিউটেড টু দ্য ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীসকলক এজ ৱেল এজ টিচাৰ্ছ লগতে শিক্ষকসকলক এট এৰাউণ্ড 2 PM মানে দুইটা মানে পেকেট লাঞ্চ যে খাওয়া বস্তু পেকেট যায় চিংৰা টিংৰা সেইবোৰ খাওয়া বস্তু দিছিল ষ্টুডেণ্টৰ লগতে টিচাৰক দুইটা PM মানত অল দ্য ষ্টুডেণ্টছ এণ্ড দ্য টিচাৰ্ছ সকলোবোৰ ছাত্ৰ ছাত্ৰীসকল আৰু টিচাৰ্ছ হেড এ ৱাণ্ডাৰফুল টাইম এট দ্য ইভেণ্ট মানে এটা ভাল সময় কটোৱাইছিল সেই ইভেণ্টত এইখিনি ছেম লিখিবি হা যিবিলাক গ্ৰীণ পেনেৰে লিখছোঁ না ছেম লিখি দিবি গ্ৰীণ পেনেৰে যি লিখছোঁ মানে চবতো গ্ৰীণ পেনেৰে লিখিছোঁ যিবিলাক যে আছ নাই এইগিলা ছেম লিখিবি যিগিলা কৰোঁ যেনিবা পেকেট লাঞ্চৰ পৰা এইখিনিলৈকে একবাৰে ছেম টু ছেম লিখি দিবি পেকেট লাঞ্চৰ পৰা এইখিনিলৈকে ছেম টু ছেম ভালকৈ চা এই পেকেট লাঞ্চৰ পৰা একবাৰে এইখিনিলৈকে যিকোনো হেৰিত ছেম টু ছেম যিকোনো আহিলে ছেম টু ছেম লিখিবি হা পেকেট লাঞ্চৰ পৰা আৰু দ্য প্ৰগ্ৰাম অৰ ইভেণ্ট যেনিবা দ্য প্ৰগ্ৰাম অৰ ইভেণ্ট যিকোনো এটা লিখিবি যিটো কুৱেশ্যনত থাকিব সেইটো লিখিবি যদি এটাও নাথাকে ইয়াৰ পৰা যিকোনো এটা লিখি দিবি দ্য প্ৰগ্ৰাম এণ্ডেড মানে শেষ হৈছিল এট এৰাউণ্ড 4 PM মানে প্ৰগ্ৰামটো ষ্টাৰ্ট হৈছিল তো শেষটো হ'বই এইটো চব তাতে হ'ব এই প্ৰগ্ৰামটো ষ্টাৰ্ট হৈছিল এট এৰাউণ্ড 4 PM 4টা মানত এই প্ৰগ্ৰামটো ষ্টাৰ্ট হৈছিল ইভ্ৰি স্কুল এণ্ড কলেজ সকলোবোৰ স্কুল আৰু কলেজ শুড অৰ্গানাইজ ছাচ ইভেণ্ট
এই ইভেন্টবোৰ অৰ্গেনাইজ কৰা দৰকাৰ ফৰ নট অনলি ফৰ দ্য বেটাৰমেণ্ট অফ দ্য ষ্টুডেণ্টছ খালি ষ্টুডেণ্টৰ ভালৰ কাৰণেই নহয় বাট অলছ' ফৰ দ্য বেটাৰমেণ্ট অফ দ্য ছ'চাইটিৰ ভালৰ বাবেও এইটো যিকোনো প্ৰগ্ৰাম থাকিলে এইখিনি একেবাৰে ইয়াৰ পৰা এইখিনি ছেম লিখি দিবি ছেম টু ছেম লিখি দিবি একবাৰ ৰাট্টা মাৰি ল এইখিনি একেবাৰে ছেম আৰু যদি ৰিপাব্লিক ডে থাকে বা ইণ্ডিপেণ্ডেন্স ডে থাকে তেনেহ'লে এইখিনি লিখিব নালাগে এই এণ্ডেড তই লিখিবি যদি এইখিনি মনত নাথাকে তোৰ লিখিব নালাগে এইলৈকে লিখিব লাগিব এণ্ডেড কিন্তু ইয়াত এবাৰ পেৰাগ্ৰাফটো চেঞ্জ কৰি দিবি হা তো এবাৰ আৰু কৈ আছোঁ কোনখিনি ছেম হ'ব এই ডেটটো এইটো যেটো আছে এইটোতে লিখিবি পৰীক্ষাত এইটোৱে লিখিবি প্লেছটো কুৱেশ্যনৰ পৰা লিখিবি পিছত ৰিচেণ্টলি আৱাৰ এইখিনি ছেম ৰিচেণ্টলি আৱাৰ এইখিনি ছেম হ'ব ৰিচেণ্টলি আৱাৰ এইখিনি ছেম এইটো কলেজ থাকিলে কলেজ স্কুল থাকিলে স্কুল চেলিব্ৰেটেড বা অৰ্গেনাইজড এই যিকোনো এটা কুৱেশ্যনৰ পৰা লিখিবি নাথাকিলে ইয়াৰ পৰা এটা লিখি দিবি ইয়াত যিটো কুৱেশ্যনত যিটো দিয়া থাকিব যেনিবা চিলভাৰ জুবলি থাকিলে চিলভাৰ জুবলি বা বেলেগ থাকিলে ইণ্ডিপেণ্ডেন্স ডে থাকিলে ইণ্ডিপেণ্ডেন্স ডে টিচাৰ্ছ ডে থাকিলে টিচাৰ্ছ ডে সেইটো ইয়াত লিখিবি আৰু তই যদি তাৰিখটো জানা সেই দিৱসটো কেতিয়া পালন কৰা হয় তেনে অন যেনিবা টিচাৰ্ছ ডে অন 5 জুন না 5 ছেপ্টেম্বৰ অন 5 ছেপ্টেম্বৰ দি দিলি আৰু যদি সেইটো ডেটটো নাজানা এইখিনি লিখি নালাগি ডাইৰেক্ট ফুল ষ্টপ দিয়ে দিবি দ্য টিচাৰ্ছ এজ ৱেল এজ দ্য ষ্টুডেণ্ট ৱৰ্ক হাৰ্ডলি ফৰ দ্য ইয়াৰ পৰা একেবাৰে এইখিনিলৈকে ছেম টু ছেম আৰু এইখিনিলৈকেও ছেম টু ছেম ইয়াৰ পৰা এইখিনিলৈ ছেম টু ছেম লিখিবি খালি এই ডেটটো টাইমটো তই চেঞ্জ কৰিব পাৰা মানে ইয়াৰ পৰা এইখিনি লগভগ চব ছেম টু ছেম তই এতিয়া মই ভালকৈ তোক আণ্ডাৰলাইন কৰি দি আছোঁ কোনখিনি তোৰ মানে বেছি খালি চেঞ্জ কৰিব লাগিব ইয়াত চেঞ্জ কৰিব লাগিব যে স্কুলৰ কলেজ যিটো কলেজ কুৱেশ্যন দিয়া থাকিব সেইটো অৰ্গেনাইজ বা চেলিব্ৰেটেড থাকে এটা লিখিবি যিটো কুৱেশ্যন দিয়া থাকিব সেইটো যিকোনো এটা লিখিলেই হ'ব ইয়াৰ পৰা আৰু ইয়াত তই চেঞ্জ কৰিব লাগিব ইয়াত কুৱেশ্যনৰ পৰা যিটো টপিক থাকিব সেইটো লিখিবি তই হেডিং যিটো দিবি সেইটোৱে ইয়াত লিখি দিবি হা এইটো লিখি দিবি তাৰপিছত ইয়াৰ পৰা এইখিনিলৈ একবাৰ ছেম ইয়াতে যে দুটা অপশ্যন আছে না স্লেছ এইটো দুটা নিলিখিবি কিন্তু যিকোনো এটা লিখিবি ইয়াৰ পৰা এটা নহ'লে এটা লিখিবি ইয়াৰ পিছত ইয়াৰ পৰা এইখিনিলৈকে ছেম লিখি দিবি আৰু এই টাইমটো এইটো মিলাই দিবি হি ডেলিভাৰ্ড এ ভেলুৱেবল স্পীচ ইয়াৰ পৰাও এইখিনিলৈকে লিখি দিবি ছেম আৰু হেডিং যিটো লিখিবি যিটো টিচাৰ্ছ ডে থাকিলে টিচাৰ্ছ ডে চিলভাৰ জুবলি থাকিলে চিলভাৰ জুবলি যিটো মানে টপিক দিয়া থাকিব সেইটো ইয়াত লিখি দিবি হৈ গ'ল ডিফাৰেণ্ট কম্পিটিশ্যনছ অৰ হেল্ড ইয়াৰ পৰা একেবাৰে এইখিনিলৈকে ছেম টু ছেম লিখি দিবি আৰু যদি ব্লাড ডনেশ্যন কেম্প থাকে তেনেহ'লে ব্লাড ডনেশ্যন কেম্প থাকিলে খালি এই ডিফাৰেণ্ট ইয়াৰ পৰা এই যে এইলৈকে স্কুল অফাৰ ইয়াৰ পৰা এইখিনিলৈকে খালি লিখিব নালাগে যদি ব্লাড ডনেশ্যন কেম্প থাকে ইয়াৰ পৰা এইখিনিলৈ আৰু বাকী ছেম একবাৰে ছেম টু ছেম লিখি দিবি হা ছেম টু ছেম লিখি দিবি আৰু যদি বেলেগ ইণ্ডিপেণ্ডেন্স ডে নাথাকিলে একবাৰে এইটোৰেও ছেম লিখি দিবি এইখিনি ছেম লিখি দিবি যদি ইণ্ডিপেণ্ডেন্স ডে থাকে তো ইয়াৰ পৰা এইখিনিলৈকে লিখিব নালাগে ইণ্ডিপেণ্ডেন্স ডে বা ৰিপাব্লিক ডে থাকিলে ইয়াৰ পৰা এইখিনি লিখিব ইয়াত এইখিনি এণ্ডেড কৰি দিবি চ' আই হোপ তই বুজিছা এতিয়া মই আৰু এটা কৰাম সেইটো নেক্সট ভিডিঅ'ত কৰাই আছোঁ এইটো ভিডিঅ' বেছি লাম্ব হৈ আছে